দুষ্ট হৈ অধৰ্মৰ প্ৰতি বিপদত ৰক্ষা কৰিবা এই অধৰ্ম। ওম বিষ্ণুদেৱায় নমঃ। ওম বিষ্ণুদেৱায় নমঃ। ওম বিষ্ণুদেৱায় নমঃ। অসীন যুবতী আনন্দত আত্মহারা হয়ে বিভোর চলাকালেতে কোন কোন তোমালোকে দিয়া তোমালোকৰ সত্য পৰিচয়। আমি পথচাৰী বাৰাংগনাগত মন্দিৰত নাচ গান কৰি কটাও জীৱন। অৱসাদিত শৰীৰ আমাৰ হাত পেলাবৰ বাবে নদীৰ জলক্ৰিয়াত হৈছিলো মগন। কুমাৰ, নদীৰ জলক্ৰিয়াত হৈছিলো মগন। সুন্দৰ, আহা আজিৰ পৰা মোৰ মন্দিৰতে নাচ গান কৰি কটাও জীৱন। তুমি নিশ্চয় কোনোবা ৰাজ্যৰ ৰাজকুমাৰ, সুন্দৰ অভয়বেৰে সুঠাম শৰীৰ। তেনেস্থলত নজনাবা আমাক তেনে আবা হয়তো ধৰ্মৰ বিপক্ষ। ধৰ্ম মোকে নালাগে শিকাব। উঠি আহা সেই যুৱতী গণে কৰাহি মোকে প্ৰেম আলিঙ্গন। অন্যথা কি কৰিবা কুমাৰ? অন্যথা ভোগ কৰিব লাগিব পৰিণামৰ ফল। ক্ৰোধ দেখুৱাই সৰিব নোৱাৰা স্বাধীনতা আমাৰ। কুমাৰ, আমাৰ আশা ত্যাগ কৰি মুহূৰ্ততে তুমি আমাৰ আঁতৰি যোৱা। ত্যাগ হাতত পাই শিকার হেৰুৱাৰ অভ্যাস নাই এই ধুন্দুকাৰীৰ। আমি বাৰাংগনা, আমি কাৰো পত্নী হৈ থাকিব নিবিচাৰো। আমাৰ আশা ত্যাগ কৰা। সখীসকল, মায়াৰ সপোন যে আজি থকাত হ'ব পৰিণত। তুৰন্তে আহি মোৰ পানী কৰা গহন
অন্যথা অন্যথা কি কৰিবা কুমাৰ অন্যথা নদীত জাপ দে কুমাৰ বলপূৰ্বকভাৱে লৈ যাম হাতে গলে বান্ধে শুনা ৰাজকুমাৰ নোৱাৰো কদাপিতো তোমাৰ পানীত কৰিম গ্ৰহণ নহওঁ ৰাজকুমাৰ মই ব্ৰাহ্মণ কুমাৰ হৌৱা কাষতে আছে কুটিৰ মোৰ পত্নী হৈ থাকিবা আনন্দ মনেৰে ব্ৰাহ্মণক আমি কদাপিতো নকৰো স্বামিত্ববৰত সত্য শৌচ দয়া আদি কৰ্মৰ বিপৰীত আমি ব্ৰাহ্মণ ঘৰত গৈ আমি আমাৰে মধুময় জীৱন শেষ কৰিব নোৱাৰো মুহূৰ্ততে আঁতৰি যোৱা আমাৰ সন্মুখৰ পৰা নতো কি কৰিবা উত্তেজিত নকৰিবা মোকে হ'ব বাৰু মই ব্ৰাহ্মণ কুমাৰ কিন্তু গাঁৱত আছে মোৰ অযুত ভকতে চাওঁ বাৰু গৰ্বিনী গণ কোনে ৰক্ষা কৰে আজি তহঁতক মোৰ হাতৰ পৰা কোনো নাই আজি তহঁতকে ৰক্ষা কৰিবলৈ আজি মই ব্ৰাহ্মণ সন্তান হৈও এই বাৰাংগনাগণকে পত্নী ৰূপে কৰিলো গ্ৰহণ পঞ্চবধূ আহিছে বুলি আনন্দতে এই সাজ পৰিধান কৰিলো মোৰ ৰূপ সৌন্দৰ্যৰ লগত কোনোবাই জানো ফেৰ মাৰিব পাৰিব নোৱাৰে ব্ৰাহ্মণীয়াই কোনোৱে নোৱাৰে বাৰু মালতী বাই যোৱাচোন মোৰ প্ৰসাধনৰ সামগ্ৰীবোৰ লৈ আহাগৈ ভাল আই এনে বহি নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া মালতী বাই বাৰু মোক নাই মই আৰু কাৰো কথাই শুনিব নোখোজো পাঁচ বোৱাৰীৰ হাতে আলপোচন পালে মোৰে দেহৰ সৌন্দৰ্য আৰু দুগুণে বাঢ়িব মালতী বাই ইয়াতে থোৱা মালতী বাই
হতে তুরি প্রখাভার কুরিবে লইবা ধুন্দুরির মনাজি আনন্দিত হইরা ধুন্দুরির মনে আজি আনন্দিত হইরা দেখো দেখো রাবণীর পাতকা বুলালা মালতী বাই, ব্ৰাহ্মণী আই, দাপোনখন দিয়াচোন, এপলক চাওঁ। দিয়া মালতী বাই। তই এইবোৰ কি কৰিলি? মোৰ ৰূপ সৌন্দৰ্যক বিকট কৰি গোটেইজনী ৰাক্ষসী সাজালি। ৰ তোক আজি মই ক'ত পলাবি? ক'ত পলাবি? আই মোক ক্ষমা কৰা মোৰ ভুল হৈ গ'ল তোক ক্ষমা কৰিব লাগে। মোক যদি এই ৰূপত কোনোবাই দেখে, মোৰ মান সন্মান ক'ত থাকিব? কেনেকৈ উলিয়াম মোক মই আশ্ৰমবাসীৰ আগত? আই অ' ধুন্দুলি আই, ইমান জোৰকৈ নকবাচোন। যি হ'ল হ'ল, স্নান কৰিলে আকৌ আগৰ দৰে হৈ পৰিব। ব'লক স্নান কক্ষলৈ। পঞ্চবধূৰ আগত মই আজি কি এই মুখ উলিয়াম? কি উত্তৰ দিম মই সিহঁতৰ আগত? আজিয়েই মই তোক ত্যাগ কৰিলো। আই অ' ধুন্দুলি আই, তুমি এনেকুৱা নকৰিবা। তুমি মোক ত্যাগ নকৰিবা। আজিৰ পৰা মই সকলো বস্তুৰ পৰিমাণ চাই জানি বুজিহে পৰিচৰ্যা কৰিম। আজিলৈ মোক ক্ষমা কৰা। আজিৰ পৰা যদি তোক এই আশ্ৰমৰ আশে পাশে দেখো, সেইদিনাই তোৰ জীৱনৰ অন্তিম দিন হ'ব। থাক, পৰি থাক। আই কলৈ যোৱা? কলৈ যোৱা? ই অত্যাচাৰী তিৰোতা হেৰ উলট বিয়নী পিঠিত কাই। তোৰ এই গৰ্ব অহংকাৰ কিমান দিনলৈ? তয়ো ভাবি আহেকা। তই মোক যিমান কষ্ট দিলি, তাতোতকৈ তই দুগুণ আহিবি। তেতিয়া এই দাসীয়ে তোক ঘূৰিও চাবলৈ নাই। যি হ'ল হ'ল, এই আশ্ৰমলৈ নাহো যেতিয়া প্ৰসাধনৰ বস্তু যিজন আছে অলপ ভৰাই লওঁ। এইবোৰ ক'ৰ পৰা আনিছে বামুণেহে জানে। আমাৰজন হোৱা হ'লে 10 জাতি ঘূৰালেহেঁতেন। দাম্ভিক ব্ৰাহ্মণীয়ে মোক গালি দিছে দিয়ক। তাই গালি লৈ এই অমুকিয়ে কেৰেপেই নকৰে।
সুন্দৰ সুন্দৰ হৈছে ধুন্দুলি এতিয়া তুমি স্নেহৰ পুত্ৰৰ কাৰণে আনন্দ উপভোগ কৰা হে বিধাতা এয়া তুমি মোক কি কৰ্মফল ভোগ কৰাইছা দেৱৰক্ষী তুমি নিজৰ ফল নিজেই ভোগ কৰিছা দেৱৰক্ষী পুত্ৰৰ মুখত মতলীয়াকৈ ব্ৰাহ্মণত্ব জ্ঞান হেৰুৱাই এতিয়া দিগহাৰা পথহাৰা হ'ব লাগিব দেৱৰক্ষী এয়া মাথো আৰম্ভণিহে দেৱৰক্ষী বিদ্যুপৰ হেলমাৰি এই ব্ৰাহ্মণৰ হৃদয়ত আৰু দাবাৰণ নজ্বলাব দেৱৰক্ষী মই মহা ভুল কৰিলো পুত্ৰ বুলি অন্ধতাৰ আশ্ৰয় লৈ আজি প্ৰভুৰ দৃষ্টিত মই ৰখাতললৈ গলো নাৰায়ণ নাৰায়ণ ব্ৰাহ্মণৰ ব্ৰাহ্মতত্বৰি তুমি পুত্ৰত ইমান ব্যাকুলতা পৰিলা জন্ম হ'ল বিধতাৰ বিধানে পুত্ৰ দেৱৰক্ষী তাকো ইমান অত্যাচাৰ দেৱৰক্ষী কুমতিস্থি দেৱৰক্ষী গৃহকন্দন দেৱৰক্ষী আৰু অহনিশে সন্ধ্যাৰ পূজাৰ আৰতিকো আৰু নকব দেৱৰক্ষী আৰু নকব ইও হয়তো মোৰ ভাগ্যৰ বিড়ম্বনা ইও হয়তো মোৰ ভাগ্যৰ বিড়ম্বনা নাৰায়ণ নাৰায়ণ দেৱৰক্ষী ইও হয়তো মোৰ ভাগ্যৰ বিড়ম্বনা উঠা হে ব্ৰাহ্মণ এতিয়া ভাগ্যকে ধ্যাই ঘৃতাহুতি দিয়াগৈ দেৱস্থানত গৈ দেৱৰক্ষী ময়ো নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ দেৱৰক্ষী এ হৰিত শৰণ এলয়াজি দুজন এ হৰিৰ চৰিত্ৰ শবন কীৰ্তন কৰা নাৰায়ণ নাৰায়ণ দেৱৰক্ষী পিতা বাছা পিতা 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 বাছা গোকৰ্ণ কি হৈছে আমি আশ্ৰম এৰি অন্য স্থানে গমন কৰো বলক পিতা কিয় বাছা আজি আই বহুত অত্যাচাৰ কৰিছে মোৰ গালৈকো তীক্ষ্ণ অস্ত্ৰ দলিয়াই দিছে বাছা দাদাই বৰদেউৰ সংগে মিলি ভালেই হৈছে পিতা মই আজি আনন্দ উপভোগ কৰিছো একমাত্ৰ ধুন্দুলিৰ কাৰণে আজি হ'ল এনে অথন্তৰ বাছা গোকৰ্ণ পিতা তোৰ অভিশাপৰ এও যেন এক আৰম্ভণি পিতা বাছা সংসাৰৰ অসাৰতা দুখস্বৰূপ আৰু মোহবদ্ধ বাছা এই সংসাৰত কোন কাৰ পুত্ৰ কোন কাৰ কন্যা এইবোৰ সকলো মিছা মায়া বাছা এইবোৰে দুখ ভোগ কৰাই পিতা বাছা ইন্দ্ৰৰ দৰে চক্ৰৱৰ্তী ৰজাৰো সুখ নাই
বলক পিতা আমি ইয়াৰ পৰা আঁতৰি যাওঁ বাছা বলক পিতা আমি ইয়াৰ পৰা আঁতৰি যাওঁ বাছা বলক পিতা আমি ইয়াৰ পৰা আঁতৰি যাওঁ চক্ৰান্ত তহঁতে মোৰ বিষয়ে চক্ৰান্ত কৰি পুনৰ সংসাৰত জন্মাব খুজিছ কুলাঙ্গাৰ পুত্ৰ ঐ তোক বহুত কষ্টৰ বলত লাভ কৰিছোঁ তহঁতৰ স্নেহৰ পাকত পৰি পংগু আৰু মূৰ্খ হৈ ব্ৰাহ্মণত্ব হেৰুৱালো পিতা তই কুকৰ্ম কৰি এদিন নৰক যাতনাত পতিত হবি তই কুকৰ্ম কৰি এদিন নৰক যাতনাত পতিত হবি তই কুকৰ্ম কৰি এদিন নৰক যাতনাত পতিত হবি পিতা তোৰ তোৰ তেনে মুখত কতবাৰ মই কৰিব দেখা পিতা তুমি খন্তেক ধৈৰ্য ধৰা আমি ইয়াৰ পৰা গুচি যাওঁ ব'লা কিয় যাম পিতা এইখন মোৰ আশ্ৰম প্ৰয়োজন হ'লে তহঁতক আঁতৰাই পঠাম এই আশ্ৰমৰ পৰা মূৰ্খ পুত্ৰ পুত্ৰলৈ অসীম দয়া দাদা মই তোমাৰ চৰণত ধৰিছোঁ পিতা কিমান অত্যাচাৰ নকৰিবা দাদা তুমি নৰক ভোগৰ যন্ত্ৰণাত পৰিবা মূৰ্খ মূৰ্খ তহঁতৰ স্থান অতি ওচৰত হও জমৰ নগৰে সঁচা গোকৰ্ণ পিতা তই মোক ধৰি লৈ বল আমি এতিয়াই এই শ্ৰম কৰো পৰিত্যাগ বলক পিতা বল বাছা আমি এতিয়াই আশ্ৰম কৰো পৰিত্যাগ বলক পিতা বল বাছা মূৰ্খ পিতা আৰু গোকৰ্ণ তহঁতৰ স্থান অতি ওচৰত হও জমৰ নগৰে স্বামী ইমান চিঞৰ বাখৰ কাৰ চিঞৰ বাখৰ কৰ্ণগোচৰ হ'ল মোৰ কাষৰ আশ্ৰমবাসীগণে চাই আমাক চুমাচুমি কৰিল সৰু পুতিৰ সকলোৰে কাৰণে নাই বেলেগ কক্ষ মোৰ হ'লে ইয়াত থাকি অলপো শান্তি লগা নাই এনেদৰে হ'লে কিন্তু আমি অন্য স্থানে কৰিম গমন চিন্তা নকৰিবা নিশ্চিন্তে থাকা খন্তেকতে তোমালোকৰ সকলো আশা মই কৰিম পূৰণ স্বামী তোমাৰ ভাতৃ গোকৰ্ণক যেনে তেনে কিবা এটা কৰিব নোৱাৰিনে সি মোক চাই কটাক্ষ কাৰণে ধৰ্মহীন ব্ৰহ্মচাৰী যাব ভাল নালাগে কৰ্মবিস্তাৰ তোমালোকে যাৰ স্নেহৰ প্ৰাৰ্থী তেনেজন থাকোঁতে কিহৰ ইমান চিন্তা যিকোনো প্ৰকাৰে হস্তগত কৰিম আশ্ৰম অতি সোনকালে ব'লা ব'লা প্ৰিয়ে মদিৰা বনে শীতল কৰো উত্তপ্ত দেহা বলক স্বামী সখা সখা অ সখা তুমি চাগে মোৰ কথা পাহৰিয়েই গ'লা হপায় নাই পাহৰা সখা তোমাৰ কথা কি আলোচনা কৰিছিলোঁ পথ নিগমৰ সমে মই জানো ইমান সৌভাগ্যৱান হ'ব পাৰিছোঁ সখা নিশ্চয় পাৰিছা সখা পত্নীগণে বিচাৰে ৰাজভোগ সখা নাথাকে হেনো এই আশ্ৰমৰ মাজে পূৰ্ণ হ'ব তোমাৰ অতৃপ্ত বাসনা
প্রথমেই বন্দী করি পিতৃ বিচ্ছক মোর কার্শিলম রাজ্যরে আখিচুরি তার পাশত থকা অর্থ রাজ্যর করা কি হবা তুমি আর তোমারই পত্নীগণ হব রাজপতেশ্বরী। শুনা হখা কালিলৈ পুৱাই চাল কৰি প্ৰৱেশিমে ৰাজ কাৰেঙতে হলে প্ৰয়োজন বিলাসী আমাৰ পথৰ কন্তকে শুনা হখা ৰাজপথ হকি দিম হখা তোমাৰ হাততে। নিশ্চয় হখা কালিলৈ পুৱা আক্ৰমণ কৰিম অৰ্ধ ৰাজ্য মোৰ। বলা হখা বলো আহি পেলাই ধুন্দুকাৰী ৰাজদুৱাৰ বন্ধ কৰিবলৈ আদেশ দিয়ক। কৰিবলৈ আদেশ কৰিছ সন্মুখেৰ পলনীয়া দল অতি শীঘ্ৰে তহঁতি মোৰ বশ্যতা স্বীকাৰ কৰ। নিশ্চয় সখা তুৰন্তে আক্ৰমণ কৰা। অতি ভয় did it hey 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 did it now 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 hey data did it now data did it now hey did hey sin tak lagi reko durara oti bhaya রাজরকা রনে বুধায় উভয় দর দিদি হে দিদি হে দিদি হে দিদি হে দিদি দিদি হে দিদি দাও দিদি দাও দিদি দাও দিদি দাও দিদি দিদি দাও hey dada দিদি দাও দাদি দাদা দিদি দাও দিদি 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 দিন কাক দেখা দেখা সর্বজন নাহি ভয় রাম হরি রাম হরি পাৰ
কষ্ট গোটাই আনি ধন বিধ আমাক ভৰপোষণ দি আছিল কিন্তু আজিৰ পৰা সেই চিন্তা নাথাকে মনত যোৱা ৰাতি অলপো টোপনি নাহিল অকলশৰে উজাগৰে পাৰ কৰিলো আমি সবে স্বামী অনুপস্থিতি ব'লা খন্তেক এই স্থানতে বিশ্ৰাম কৰোঁ কোনে আহি অকস্মাতে আশ্ৰমত বিকটভাৱে কৰে সিহঁত খাস্য কাৰ ইমান সাহস বোধ হয় আমাৰ স্নেহৰ শাহুৱাই চিঞৰ ব'লা ব্ৰাহ্মণীক লৈ আহা ইয়ালৈ আৰু যদি নাহে দূৰ কৰি কেকত ধৰি চুচৰাই চুচৰাই লৈ আহিবা ইমান শাস্তি ভোগ কৰিও চেতন অহা নাই কিয় দুৰ্জনী ব্ৰাহ্মণী উচিতভাৱে হোৱা নাই তাই শাস্তিৰ পৰিণাম এইবাৰ ব্ৰাহ্মণী নানা শাস্তি দি হস্তক্ষেপ কৰি আনিম তাই সুবৰ্ণ লংকাৰ যোৱা এৰি দে তোক এৰি দিব লাগে শাস্তি দি দি মাৰিম দে ব্ৰাহ্মণী মই কামও কৰিছো মোক ইমান শাস্তি নিদিবি অন্যথা মই তহঁতক অভিশাপত ভস্ম কৰিম মোৰ অভিশাপত তহঁতৰ বিনাশ ঘটিব বন্ধ কৰ অহংকাৰী ব্ৰাহ্মণী তোৰ পৰা চিৰণি ল'বলৈও শান্তি নাই অহৰ্নিশে অশান্তি কৰিছ সূচনা অভিশাপ দিয়ক দে আৰু দে অভিশাপ মোক নামাৰিবি আৰু শুন মোৰ এই ভৰি দুখন বৰ বিষাইছে অলপ সুন্দৰভাৱে পৰিচৰ্যা কৰি দে যদিহে নকৰ ইয়াতকৈ শাস্তি হ'ব দুগুণ ভগৱান তুমি মোক মাৰি নিয়া মোক আৰু ইমান শাস্তি নিদিবা প্ৰভু মোক মাৰি নিয়া কোনোজন নাহে কিয় উদ্ধাৰৰ বাবে সকলোৱে হাঁহে আৰু কত কি বিনাব লাগিব তাৰ কি সীমা সংখ্যা আছে তোৰ দেখিছো অহংকাৰ অলপো আঁতৰা নাই সখীগণ ব'লা হাতে গলে বান্ধি ভঁৰালত নিক্ষেপ কৰিব পুত্র হাতে মরণ
কণ্ঠ কণ্ঠ শুকাই গৈছে যাওঁ সৌ নদীৰ জলপ্ৰাণ কৰি বিয়া কলোৱাওঁ সিদ্ধি কৰি কৃপা কৰিবা তুমি প্ৰভু কৃপা নাথে কামদীপক নিজ কৰ্ম কৰিব নাই কোনো কাহানি চিত্ত জ্ঞান স্বৰূপ আনন্দ ব্ৰহ্মেশ্বৰৰ পদে স্থিৰ কৰি মন পাৰ কৰা মায়াতীত বৈভৱ চিন্তামণি হেৰুৱাই কত জানে কক বকাই পাৰ কৰে হাজৰি নাজৰি জম্বুদ্বীপ ইলাবৃত্তি আদি যেনেদৰে আছে ভাগ ভাগ হৈ তেনেদৰে জনম শ্লাধ্য তাত থকা গছ লতিকা ঠিক তেনেদৰে জংঘজাতীয় অতীতৰ স্থিতি এৰি ঈশ্বৰৰ সেৱা দ্বাৰা পূৰ্ণপ্ৰাপ্তিতা পায় সময়ত চোৱাচোন হবে ধৰে ধৰে নামি অহা ধাজুৰি স্নান কৰি এৰে সুফল লৈ ধূপ দীপ নৈবেদ্য ক'ত শান্তি আছো আমি ঘূৰ তপোবন সঁচাকৈ ত্ৰিজগতীশ্বৰে প্ৰদানিছে আশীষ পুষ্প কৰি পৰীক্ষণ বোধ হয় তাৰেই ফলশ্ৰুতিত আমাৰ এই সাৰ্থকতা সন্ধ্যাৰ আৰতি সময় সমাগত বলক যাওঁ আমি বিলংগন নকৰি পেলাওঁ পুৰুধা হৈ যজ্ঞ বেদী জানু কৰোঁগৈ ভক্তি অজ্ঞতৰা
পূর্ণ হল আজি মোরে মনৰ কামনা বৃদ্ধা পিতা মাতাও আঁতৰি গুচি গ'লে বহু দূৰলৈ চিত্ৰা চিত্ৰা মোৰে পানৰ পেয়কে স্বামী প্ৰিয়ে স্বামী ইমান উত্তেজিত হৈছে কিয় নহয় উত্তেজিত আজি আমি সম্পূৰ্ণ মুক্ত মুক্ত সকলোৱে আমাৰ বশ্যতা কৰিছে স্বীকাৰ আজি বহুত শান্তি লভিলো কুটুকী মাতৃয়ে তোমাৰ আকৌ নিজেই কৰা ভুল আমাকহে দুখ দিয়ে সেইবাবে আজি সকলো অলংকাৰ কাহিলৈ খেদি পঠালো অৰণ্যৰ মাজলৈ উত্তম উত্তম কৰিলা প্ৰিয়ে পথৰ কণ্টকে আপোনা আপুনি আঁতৰি গৈছে ভালেই হৈছে তোমালোকৰ বাবে মই সকলো ত্যাগ কৰিব পাৰিলোঁ ব্ৰাহ্মণৰ সন্তান হৈও মই নকৰোঁ যাগ যজ্ঞ পূজাৰতি তোমালোকে কাষত থাকিলে নালাগে মোক একোকে জীৱনতে আপুনি বৰ ভাগৰুৱা হৈ পৰিছে আঁতৰৰ চিলি টনটননি জোনাকী পৰুৱাবোৰেও বিভোৰ হৈ সপোন ৰচিছে মদাৰিতভাৱে আপুনি অকল বিশ্ৰাম কৰক চিত্ৰা তুমিও থাকা মোৰ কাষতে নিশ্চয় থাকিম আজি আমি দুয়ো একেলগে প্ৰকৃতি শোভা দৰ্শন কৰি কৰিম ভয়ন
তোৰ মৃত্যু সহজতে নহয় সখীগণ ককা কথা লৈ আনা নুবুজিলো চালনা মহিলারে দুখন চালনা ক্ষমা কৰিবা ক্ষমা কৰিবা বৃদ্ধ পিতা মাতা আৰু কুকুৰা এয়া মোৰ সকলো কৰ্মৰ ফল বিদায় 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 সর্বজন কপৰি গহি গলে নিজ পিতা মাতা মাতা তোমালোক ক'ত গলা তোমালোক ক'ত গলা তোমালোক ক'ত গলা মোক অকলশৰে অৰণ্যৰ মাজত এৰি চাৰিওফালে মাথো অন্ধকাৰ কি কৰ পৰা কেনেকৈ আহি সন্মুখেদি পাৰ হৈ গৈছে অসংখ্য পশু পক্ষী ইমান দিনে দেখা নাই অৰণ্যৰ মাজত বুজিছো এয়া শুভ সংকেত নহয় এয়া শুভ সংকেত নহয় এয়া মাথো নিয়তিৰ খেলা পঞ্চপতিতাই তোমাৰ ভাতৃ কৰিলে অকাৰণ এতিয়া তাকো কৰ্মৰ দ্বাৰা ডাঙৰ প্ৰেতত পৰিণত হ'ল বায়ুৰ ৰূপ ধাৰণ কৰি দহু জানে জহে ভকুতিয়াহত জৰ্জৰিত হৈ জীৱ জন্তুৰ ৰূপ লৈ ঘূৰি ফুৰিছে অনাই বনাই তুমি সেই প্ৰেতাত্মাৰ মুক্তিৰ কৰাহি বিধান তুমি সেই প্ৰেতাত্মাৰ মুক্তিৰ কৰাহি বিধান অতি মৰ্মান্তিক স্থিৰ মায়াত নিষ্কৈ তয়ো নিঃশেষ হৈ গলি বুজিছো এইবোৰ জীৱ জন্তু একোৱেই নহয় প্ৰেতাত্মা মাথো প্ৰেতাত্মা মইতো বস কৰি লওঁ প্ৰথমে মন্ত্ৰৰ বলেৰে কর্মত বিপদ হই মহাপাপী রূপে খ্যাত হরু পতিতাই মুখ হত্যা করিলে
মই মই প্ৰেত জড়িত চহৰো বতা ভক্ষণ কৰি মই জীয়াই আছো মোক উদ্ধাৰ কৰা এই মহা সংকটৰ পৰা মোক উদ্ধাৰ কৰা নিশ্চয় মই তোৰ উদ্ধাৰৰ সকলো কৰিম ব্যৱস্থা কালিলৈ আয়োজন কৰি ধ্যান যজ্ঞ মোৰ সকলো জানি লওঁ বিধাতাৰ পৰা যোৱা তুমিও নিজ কাৰ্যত হোৱা কৰ্তব্য ময়ো যাওঁ আপোন কৰ্তব্য অতিথিসকল সপ্তৰ দিনৰ ভাগৱত যজ্ঞ মই কৰিম পথত একান্ত মনেৰে শ্ৰৱণ কৰিব সকলো খন্ত সমাজে সৌখাত বাহৰ ভিতৰত ধন্দুকাৰীৰ প্ৰেতাত্মাই প্ৰৱেশ কৰিব ভাগৱত যজ্ঞৰ অন্তত তেওঁৰ আত্মাই মুক্তি পাব আমি আপোনা খবৰ আশীৰ্বাদ লৈ ভাগৱত যজ্ঞ কৰো আৰম্ভ स्वयं यत्र ब्रह्मादय सर्वे तिष्ठन्ति सततं प्रिये प्रणवत् प्रणामयं वर्णं सदाशिवमयं वर्णं सदाशिवमयं सदा सदा ईश्वर संयुक्तं चतुर्वर्ग प्रदायकम्
পাপাঙ্গে নিমগ্নো হস্মি ত্রাহি মাং মধুসূদন মোহিতাকে জালেন পুট দ্বারা গৃহাদিষু তৃষ্ণয়া পীড়াৎ মানুহস্মি ত্রাহি মাং মধুসূদন দিনস্না দুঃখ হুকা তুরাং প্রভু অনাশয়ংশ নাথস্না ত্রাহি মাং মধুসূদন গতাগতে সান্দুহায়াং সংসার দীর্ঘবর্তমসু येना भूयुना गच्छामि त्राहि मां मधुसूदन बहारूपी माया दृष्टा जुनिदारा पृथका पृथका गर्भबाहे महादुमात त्राहि मां मधुसूदन तेन देवा प्रपन्नोऽस्मि नारायण परायण जगत संसार मुख्यादां त्राहि मां मधुसूदन भागवत जगीत खबर হইলা যজ্ঞ শেষে ধুন্ধুকারি প্রাণ মুক্তি পাইলা হের জারি সভাখনে নৈৰন্তৰে নৰে ডাকি বুঢ়া ৰাম ৰাম जय जगतपति जय जगतपति जय जगतपति তোমালোকৰ এই শ্ৰৱণৰ দ্বাৰাই আমাকো তৃপ্তি সাধিলা এই ভাগৱত পাঠ বিশ্ব চিৰদিন জিলিকি থাকিব গোকৰ্ণ প্ৰভু তুমি সজ্ঞ হৈ জন্ম লাভ কৰিলা কাৰণে আজি তোমাৰ কৃপা গুণে ধুন্ধুকাৰীয়ে মুক্তি পালে এই ভাগৱত পাঠ বিশ্বত চিৰদিন জিলিকি থাকিব আৰু তোমাৰ নাম লিখা হ'ব বিশ্বৰ সোণালী পাতত প্ৰভু এয়া আপোনাৰ একমাত্ৰ কৰোণা প্ৰভু
এয়াই হৈছে আমাৰ লীলা যুগে যুগে পিনাকী দুষ্টক পালন কৰি যাওঁ আমি মহাত্মাজনক এতিয়া তোমালোক যোৱা নিজ কৰ্তব্যত সোৱাগ্ৰহৰ আমি যাওঁ আপোন কৰ্তব্যত ভাল প্ৰভু ভক্তি ভূকণ উপাখ্যা নামত সম্পূৰ্ণ বিধি হৰি হৰি